আপেল গাৰ্ডেনত সোমালো মানে এতিয়াতো আপেল নালাগে समस्या वही है हर किसी के पास सेंसर मिलता नहीं तो এতিয়া আমাৰ গাড়ীখন উঠি পেলাই বিন্দাস গৈ আছো কিন্তু মানে কি হল এই গাড়ীৰ কিবা এটা সেন্সৰ অলপমান প্ৰবলেম দি আছে সেন্সৰটো কাম কৰি আছিল কিন্তু হেয়া মেকানিকৰ তাত সোমাই দিছিল মেকানিকে পুৰা বিধান মাৰি দিলা কাট দস্ত গেৰেজ এখন পালো আৰু এই এনেকুৱা জায়গাটো গেৰেজ অলপ কোনাই কোনাই থাকে সো আহিলো ইয়াত এই গেৰেজৰ পৰা চাও দেখাই পেলাই নহলে এতিয়া মানালী যোৱা কথা আছে 8 ঘণ্টা 8.5 ঘণ্টা ৰাস্তা মানে ৰাস্তাত আৰু কিবা প্ৰবলেম হোৱাতকৈ মানে ইয়াত লগাল দেৰি হক কেছ নাই समस्या वही है हर किसी के पास सेंसर मिलता नहीं हां वही भैया এতিয়া বলে সেইখনটো নাপালো বাকি চাও আৰু আগত কত পাও মানে দূৰ যোৱা কথা ন সো হেতু ফাইনালি গাড়ীৰ মানে পাৰ্টছৰ বস্তু এটা যত মানে পায় সেইখন দোকান বিচাৰি উলালো বহুতখন দোকান কন্টাক্ট কৰিলো মানে কতো নাপায় বাট ফাইনালি এখনত পালে তেতিয়া তাত গাড়ীখনৰ কাম কৰি আছে তো হেতু টাইমলৈকে আমি লাঞ্চ কৰি লম গাইজ এই কুফৰিৰ পৰা আহিলে অন ৱে ইখন পাই ইয়াত প্লেন ৰাইচ 80 টকা কৈ প্লাস দাল মখনি 140 रुपीस এন্ড মিক্সড ভেজিটেবল লৈছিলো 180 रुपीस মানত কিন্তু এইখিনি এটা প্ৰবলেম আছে মানে যত টয়লেট কৰিব জায়গা নাই মানে সবতে হেতু ফেসিলিটি নাই যদি মানে আহে ক্লিয়াৰ হৈ আহিব কৰবাত নহলে হে পলিথিন লৈ বইভা লাগব মইতো এইমাত্ৰ গাড়ীৰ পাছফালে পেছাব কৰি আহিলো তো ফাইনালি গাড়ী ঠিক হল এতিয়া মানালীৰ ফালে গৈ আছো বিন্দাস 4টা বজিছে এতিয়া भैया कितने बजे तक पहुंचेंगे ऐसे एस्टिमेटेड 10 साढ़े 10 साढ़े 10 ভিতৰত পাম আৰু চাও তথাপিও দেখাই গৈ থাকিম এতিয়া অন ৱে গৈ আছো আধাৰ ৰাস্তাত ৰখিলো মানে টয়লেট ব্ৰেক আপৰে মজা ৰাস্তা প্ৰথম মানে কুফৰিৰ পৰা ৰিটাৰ্ণ আহোতে অলপ ৰাস্তা অলপ মানে বেয়া মানে কি এই ওৱান ৱে টাইপ ওভাৰটেক কৰিব নোৱাৰি বহুত মানে স্লো হয় তাৰ পাছত মজা ৰাস্তা আৰু ভিউ বঢ়িয়া চাও ভাইয়া কোৱা মতে 10টা 10:30 মানত পাম তথাপি 11টা ধৰি থৈছো 11টাত পাই গলেও বঢ়িয়া কালিৰ দৰে নহলে 12টাত পালে তেতিয়া হোটেল মানে খুব কম টাইম থকা যায় তাত কিন্তু মানালীত 3 নাইটস আছে এই জংগলত জুই লাগি পুৰা ধোৱা হৈ গৈছে এই পুৰা জংগলত জুই গাইজ এই মানালী পোৱাই নাই আৰু চাগে 4 ঘণ্টা মান আছে এই গাড়ীৰ যে প্ৰবলেম চলি আছিল গাড়ীৰ প্ৰবলেম আৰু অলপ বেছি হৈছে মানে এবাৰ ব্ৰেকত কিবা অলপ প্ৰবলেম হ'ল ময়ো ট্ৰাই কৰি চালো মানে এই সিলিন্ডাৰৰ প্ৰবলেম হৈছে ব্ৰেক নেজানো কিমান টাইম লাগিব কি হ'ব এডভেঞ্চাৰে হ'ল গাইজ ইমান ধুনীয়া ভিউৰ মাজত ফচি গলো গাইজ মেকানিক পালে ইয়াত এতিয়া ঠিক কৰি আছে মই কলো যিমান টাইম লাগে লাগক ঠিক কৰি ললে হ'ল কাৰণ দূৰ যোৱা কথা ন আৰু পাহাৰীয়া ৰাস্তাত মানে বিনা মানে ব্ৰেকৰ প্ৰবলেমটো বহুত ডাঙৰ প্ৰবলেম এইখিনি জায়গাত দোকানে নাই তথাপিও একদম কোনাত মই এখন দোকান দেখিলো দোকান মানে কি পৰ্দা দি থৈছিল আগত মই সাইডে দেখা পালো এটা টেমাত মানে কেক আছিল মই বলো বাপৰে বাপ এখন দোকান পালো এই গাইস এতিয়া আল্লাহৰ ৰহমত ভগৱানৰ কৃপাত গাড়ী টিপটপ এতিয়া বিন্দাস গৈ আছো शंभू आ जा तो शंभू कह दिया भैया बात हो गई মানালী পাব আৰু 2 ঘণ্টা মান আছে এই সাদা খাই ললো নে অৱস্থা বেয়া চকু পুৰা ৰঙা হৈ গৈছে
টোপনিয়ে নাই খোৱাই নাই মানে ঘূৰিয়ে আছোঁ অমুক কৰি আছোঁ তমুক কৰি আছোঁ এই গাড়ীখন ঠিক কৰি আহিলোৱে মাত্ৰ আহি দেখা পালোঁ এই লাম্বা ট্ৰেফিক জাম তাৰ উপৰি এই পাহাৰখনৰ ওচৰতে আছোঁ ভয়ে লাগছে ভাই ক'ত বা কি ওপৰৰ পৰা পৰে গাইজ ভয়ংকৰ ট্ৰেফিক এই কক লগি ট্ৰেফিক বাপৰে বাপ এই 1 ঘণ্টা ধৰি ট্ৰেফিকত ফচিয়ে আছোঁ এখন গাড়ী হিলাৰ লগে লগে মানুহৰ জীপ ফুটি পুৰা বম চমে মাৰিব নেকি সেনে আৰু চবৰে অশান্তি হৈ গৈছে এই যাই পাব লাগে আৰু এই বন্ধ হ'লে এই বাছ এই মাত্ৰ আহিলা সেইফালৰ পৰা ইমান টাইমে এনে আছে গাইজ বিধান মৰি গেল এই মোৰ মাথাৰ অৱস্থা চেছ ইমান লাম্বা ট্ৰেফিকৰ পৰা অহাৰ পাছত একদম একো খাৱা নাই ভোক লাগি আছে এই বিধান মৰি গৈছে পুৰা একদম ট্ৰেফিকে খাই পেলাইছে কমচে কম 2.5 ঘণ্টা 3 ঘণ্টামান ট্ৰেফিক এই 12টা বাজিল আৰু আছে we still have to cover 60 kilometers মান ডিনাৰো নাই কৰা মাথা বেয়া হৈ গৈছে মানে এই ৰাতিৰ কেইটা বজিল এতিয়া 2:02 এই মাত্ৰ আহি পালোঁ মাথা এটা ঘূৰাই আছে এই 2টা বাজিল 2:02 এই মাত্ৰ আহি পালোঁ অৱস্থা শেষ চকুৰকো শেষ মই মাথা ঘূৰাই আছে পুৰা তো এয়া আহি পালোঁ মানালী এতিয়া বুজি আছে 2:10 আৰু একেবাৰে টায়াৰ্ড হোৱা নাই ইমান দিন আজি জাৰ্নিটো দেখিছে কেনেকুৱা হেক্টিক আছিল জাৰ্নিটো চাই পেলাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ এণ্ড কিপ ৱাচিং ক্ৰেজি উইথ ইউ বাই ইয়াতো বেলকনি আছে ভিউটো দেখাম ৰুমটো আৰু কালি দিম নেক্সট ভিডিঅ' নেক্সট এপিছ'ড বাই বাই I don't wanna love you when I'm fading.